হাল কিহেৰে বায় হাল কিহেৰে বায় হাল ট্ৰেক্টৰে মাৰে তাৰ বাহিৰে আৰু কিহৰে মাৰে গৰুৱে মাৰে আজিকালি বিজ্ঞানৰ যুগত পৰিৱৰ্তন হৈছে কি পৰিৱৰ্তন হৈছে আজিকালি বিজ্ঞান যুগত পৰিৱৰ্তন কি পৰিৱৰ্তন হৈছে নাই হাল নাই হালোৱা আছে নেকি কি আছে ট্ৰেক্টৰ বৈজ্ঞানিক পদ্ধতিৰে কি কৰা হৈছে খেতি পথাৰত খেতি কৰা হৈছে আপোনাৰ সন্মুখত দেখিছেনে কি আছে বাৰু এয়া ডমৰা দুটা হালোৱা কোন হালোৱা কোন হালোৱা মই কেনেকৈ হালোৱা মই কোৱা আমি বিহু বাকৰি বিভিন্ন ধৰণৰ ৰং ৰহস্যৰে ভৰপূৰ কৰি আনন্দ কৰিব আহিছোঁ কি উদ্দেশ্যে হালৰ সজ্জিতৰে এই মুকলি পথাৰত প্ৰৱেশ কৰিলা তুমি সুন্দৰ এওঁ ৰবি শস্য কৰিব আহিছে আমি আজিকালি শব্দ ক'ত পাওঁ দিয় বাবা কচোন গম পালে আপোনালোকে নিশ্চয় শুনিলে হালৰ শব্দ কি এনেকৈ মান দিয়ে ধন্যবাদ জ্ঞাপন কৰিছে এইটো এটা সাহস এইটো এটা কৃষ্টি জ্ঞাপন হৈছে আজিকালি কি হ'ব চব বৈজ্ঞানিক পদ্ধতিৰে কি কৰা খেতি কৰা হয় ট্ৰেক্টৰে হাল মাৰে নামত কি এই কথা নাজানো হাল কি হালোৱাতে এটা এচাই থাকে এটা পাগুৰি সুন্দৰ পৰিৱেশ ধন্যবাদ জ্ঞাপন কৰিছোঁ ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ আমি কিন্তু এটা গৌৰৱ আনিব মই যিমান দিনৰ পৰা এই মঞ্চত ভেকচন প্ৰতিযোগিতাত এনেকুৱা পৰিচালনা কৰিছোঁ এগৰাকী ভেকচন প্ৰতিযোগীয়ে কিন্তু প্ৰতি বছৰে এই ভেকচন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি আছে সেয়েহে আমি সেইগৰাকীৰ ওচৰলৈ যাব বিচাৰিছোঁ তাৰ মুহূৰ্তত আমি হালোৱাগৰাকী তেওঁৰ নামটো স্পষ্টভাৱে ক'বলৈ অনুৰোধ কৰিব আমাৰ যিহেতু বিচাৰক আছে বিচাৰকৰ নামবোৰ লিখিব নমস্কাৰ মোৰ নাম শ্ৰী নিবিতা দেৱী নমস্কাৰ মোৰ নাম শ্ৰী নিবিতা দেৱী সুন্দৰ আজিকালি মাইকী মানুহে হাল মাৰে হয়নে নহয় সুন্দৰ এইটো এটা আমাৰ প্ৰতিবাদী হৈছে মই যে আপোনালোকক কৈছোঁ প্ৰতি বছৰে সেই ভেকচন প্ৰতিযোগীগৰাকীয়ে অংশগ্ৰহণ কৰে আপোনালোকৰ দৃষ্টিত কোন আছে বাৰু কওকচোন কোন আছে কওক এই ভেকচন প্ৰতিযোগিতাত প্ৰতি বছৰে অংশগ্ৰহণকাৰীজন কোন কওক এওঁ বায়েকৰ মানে শিশু বাই বুলি কৈছে হয় তেখেতে জ্যেষ্ঠ হ'লেও প্ৰতি বছৰে কিবা নহয় কিবা এটা অভিনয়ৰ জৰিয়তে ফেশ্বন প্ৰতিযোগিতা আৰম্ভ কৰে আপোনালোকৰ মূৰত টুপি ডিঙিত গামোচা কি কাৰণে ক'ৰ পৰা কি উদ্দেশ্যে সেই আমাৰ মুকলি পথাৰত প্ৰৱেশ কৰিলে দেশৰ মংগলৰ নিমিত্তে ঈশ্বৰক প্ৰাৰ্থনা কৰোঁ যে হৰে কৃষ্ণ গান গাবলৈ আহিছিলোঁ আহোঁতে যেতিয়া দেখিলোঁ ইয়াতে বিহু হৈ আছে আমি সেইকাৰণে এবেলি বিহুত দৰ্শন কৰোঁ বুলি আমি ভাবিছোঁ তেখেতে কি কৈছে গাঁৱৰ মংগল ৰাইজৰ মংগলৰ বাবে অহা বুলি কৈছে মংগল বুলি আমি ঘৰ বহুত পাব কেনেকুৱা মংগল আপুনি অলপমান কৰে আমাৰ নিশ্চয় আমি আমাৰ ৰাইজক ভাল পাব কওকচোন ঈশ্বৰক আমি খাব মিনতি কৰোঁ যাতে দেশৰ সকলো ল'ৰাই ছোৱালীয়ে বুঢ়াই বুঢ়ীয়ে সকলোৱে সুন্দৰ সকলোৱে এই নৱবৰ্ষত সকলো মনৰ আনন্দ শান্তি বিৰাজমান কৰক তাৰে কামনা কৰি তেওঁলোকে সকলোৰ পৰা আশীষ বিচাৰৰ লগে আপোনালোকৰ
সকলোকে মংগল কৰক। ইয়াৰ পিছতে বিভিন্ন কৃষ্টি সংস্কৃতিৰ জৰিয়তে আমি কি কৰোঁ, গীত মাত পৰিৱেশন কৰোঁ। এয়া দেখিছে হাতত বাওঁ হাতত কি নেজানো, নামটো মই নেজানো। তোমাৰ নামটো প্ৰথমে কোৱা। নমস্কাৰ, মোৰ নাম শ্ৰী ভাৰ্গৱ প্ৰতীক নাথ। নমস্কাৰ, মোৰ নাম শ্ৰী মিলনজ্যোতি নাথ। তোমালোক দুজনে এটা গ্ৰুপৰ নে আৰু আছে তোমালোকৰ গ্ৰুপটো? দুজনে এজন। তুমি এওঁ ষ্টাৰ্ট কৰোঁ চেপাৰেট আৰু আচ্ছা, এটা কথা বুজিব লাগিব পাৰে, ফুল তাল পাগুৰি ডিঙিত গামোচা কণ্ঠত কি কণ্ঠী তোমাৰ নাই, কি উদ্দেশ্যে এই মুকলি কথাত উপস্থিত হয়? আমি শ্ৰীমন্ত শংকৰদেৱৰ সুন্দৰ শ্ৰীমন্ত শংকৰদেৱৰ কৃষ্টি সংস্কৃতি কি হ'ল প্ৰসাৰৰ বাবে তেওঁলোকে আহিছে। সেয়েহে তেওঁলোকক এতিয়া আমি সেই ফূৰ্তি প্ৰদৰ্শন কৰিব কাৰণে অনুৰোধ কৰোঁ। সুন্দৰ, আমি ইমানে কৰিছোঁ, বেছি আমি কি কৰিব জানিব বিচাৰিছোঁ। আশীৰ্বাদ কৰিছোঁ ভৱিষ্যত কামনা হওক। দেখিছে তেওঁলোকে কণ্ঠ শুকুৱাই আছে অকণমানে। তোমালোক গ্ৰুপ এটাই নে? এই 5গৰাকী গ্ৰুপ এটাই নে আৰু আছে? তেওঁলোক একেই নেকি? আপোনালোকে দেখিছেনে মানে ক'লৈ যোৱা? তুমি ক'লৈ যাবা? তুমি ক'লৈ যাবা? যিয়ে নহওক তেওঁলোকে প্ৰশ্ন উত্তৰ দিব নোৱাৰে। এটা সাহস। বিহুৱে মানুহৰ কি কৰে? তেজ কি কৰে? উদ্ভংগীৰ সৃষ্টি কৰে। এয়া এটা যে শব্দ দিয়ে হাত এখন হ'লেও পাক মাৰিব কিবা কৰিব। এইটো সাহস মানে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ, ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ। কৃষ্ণ আপোনালোকে দেখিছে গিলাচ টিলিঙা বটল বুলি কোৱা কিতাপ নহয় যে সেইটো নধৰিব আৰু হ'ব পাৰে। কবিৰাজ নে কি নামটো প্ৰথমতে কোৱা। নমস্কাৰ, মোৰ নাম শ্ৰী হেমন্ত নাথ। কি কাৰণে ক'ৰ পৰা কি উদ্দেশ্যে এই বিহু বাকৰিত উপস্থিত হোৱা? আমি এখানে ধৰা কইনা ঘূৰাই থাকোঁতে এখানে মঞ্চত কিবা হয়। মই গ্ৰুপ গোটেই একেই নহয়। আৰু এটা পুৰোহিত তেওঁলোকে যিহেতু ঘৰত কইনা মানে বিবাহ কৰি লৈ আহি আছে আৰু দেখা পালে যে বিহু হৈছে, বিহুকে এপাক চাব যাওঁ এই উদ্দেশ্যে তেওঁলোকে বিহু চাব হয়নে? এটা কথা কোৱা, দৰা ঘৰত যি খালা কইনা ঘৰত কি খাইছিলে? মাংস। কিহৰ মাংস খালা? হাঁহৰ। আজিকালি নোহোৱা নহয় কৈছে। দৰা ঘৰত কি আনিছা? কইনা ঘৰত মনে মনে কয় মাংস কিবা কৰিবা, সিহঁতে মোৰ মান যাব হয়নে নহয়? আজিকালি বিয়া কৰিলে কি কয়? ল'ৰাটোৱে ঘৈণীয়ে ছোৱালীজনী ক'ব মনে মনে মোৰ যেতিয়া মান সন্মান থাকিলে কিবা কৰি হ'লেও মাছ মাংস ব্যৱস্থা কৰিবা, নাইবা কাইলৈ মই ওলাব নোৱাৰিম। কিন্তু তেওঁ মা দেউতাক কইনা ঘৰৰ মা দেউতাক বিক্ৰীয়ে যাওক, তথাপিও সন্মান ৰক্ষা উঠে কি কৰিব? মাছ মাংস ব্যৱহাৰ কৰিব পাৰোঁ। হয়নে নহয় কওক? হয়নে নহয়? যদি নিদিয়ে কি হ'ব? পিছদিনা কওক। যদি কিবা কাৰণে সেই কইনা ঘৰে ল'ৰাটো পোৱা মাছ মাংস নিদিলে ঘৰত অহাৰ পাছত কি ৰূপ ল'ব কওক? তুমি মোৰ মানে য'ত কেন্দ্ৰ তুমি বিশ্বাস কৰি থাকা নিশ্চয় ক'ব। তাৰপিছত আত্মলোক হোৱাৰ পাছত কি হ'ব? এপিনে সিপিনে এজনৰ মুখ
দৰা হ'ব বিচৰা নাই আৰু কইনা ঘৰ একো সাহস নেনো বুলি বা লগত নেনো বুলি ছোৱালীজনী কৈছিল সেই কইনা দৰা ঘূৰি আহক কোন হেৰি কৰে কোন আছিল কচোন চিয়াল নহয় এইটো ৰিয়েল চিয়াল নহয় কিন্তু ৰিয়েল নিৰ্মাণে গোস্বামী আছিল ছোৱালীজনী প্ৰায় হেৰি বাটত যাবি থাকে সাংবাদিক এগৰাকী খুব ভাল ছোৱালী খিনমিন কৰে এই ছোৱালীজনী আচ্ছা ধন্যবাদ জ্ঞাপন কৰিম তাৰপিছত আমি আপোনালোকৰ মাজত যিহেতু বহুত প্ৰতিযোগী আছে যিমান পাৰোঁ মই সংক্ষিপ্ত দিম অ মাইনা মাইনা টোপোলাত কি আছে কটলাস্তা না ওরা দিয়ে কটলাস্তা না হ্যালো মাইনা তোমার টোপোলাটোত কি আছে কোৱাচোন ভালকৈ কোৱা জলপান জলপান তুমি কি কাৰণে এই মুকলি পথাৰৰ টোপোলা বান্ধি আনিছে কোৱা সুন্দৰ এইটো সাহস তেওঁ দেউতাকে কি কৰিছে পথাৰত হাল মাৰিবলৈ গৈছে দেউতাকৰ বাবে কি কৰিছে জা জলপান লৈ তেওঁ সেই পথাৰলৈ উপস্থিত হৈছে হয়নে হয় তোমাৰ দেউতা কোনজন দেউতা কোনজন হা ভালকৈ কোৱা কোৱা কিয় হয় কোৱা কোৱা দেউতা চাওক এইটো এটা সাহস আজিকালি পথাৰত এটা বস্তু পোৱা যায় মৈখন কিবা প্ৰকাৰে হ'লেও খেতিয়কে মৈখন ব্যৱহাৰ কৰে তাৰ বাহিৰে নাঙল আছেনে কেইখন আছে কওক আজি প্ৰজন্মত আপোনালোকে প্ৰশ্ন কৰিব নাঙল চিনি পায়নে শতকৰা ভিতৰত 90 জনে নেপাওঁ বুলি উত্তৰ দিব যিমানে দিব পাৰে আৰু যদি কোনে নাঙল ভাজ কেনেকুৱা দন্তীয়া দৌৰলৈ বুলি ক'ব হয়নে নহয় দন্তীয়া দৌৰলৈ ভাজ বুলি কৈ দিব সেইকাৰণে আমাৰ গৌৰৱান্বিত আজি চাওক সৰু সৰু কৰ্মী ল'ৰা ছোৱালী চাওক নাঙল জঙলি মৈ ৰছী গোটেইখিনি সম্পৰ্ক থাকে ইয়াতে নাম বিভিন্ন আছে এইবোৰ প্ৰশ্ন কৰিবলৈ গ'লে বহুত দীঘলীয়া হ'ব কাৰণ আমি সিমান আগবাঢ়ি নগৈ লগতে আৰু এগৰাকী জাহৈ হালৈ টুপি নাঙল জুমুলি সব উপায় হয় আমাৰ এই বিহু বাকলি আমি ইয়াতে বিভিন্ন ধৰণৰ গীত মাতেৰে আনন্দ উপভোগ কৰোঁ কি কাৰণে কি উদ্দেশ্যে দুইগৰাকী ইয়াতে বিল নাই হাল বাবলৈ জেগা নাই কি কাৰণে আহিছে কোৱাচোন তোমাৰ নামটো প্ৰথমতে কোৱা দুইগৰাকী বেলেগ নেকি হয়নে আচ্ছা তোমাৰ নামটো কোৱা ৰাহুল নাথ ৰাহুল নাথ ৰাহুল নাথ ধৰাটো ধৰা এওঁ ধৰা সুবিধা নাই কুঁৱাতে আছে নাঙল জঙলি বাঁহতে আছে নাঙল জঙলি কুঁৱাতে আছে কেঁচাৰী মাইকা মোৰ ধৰিব কেনেকৈ কেঁচাৰী সেইটো কাৰণে তেওঁ ধৰিব নোৱাৰে মই নোৱাৰিম বুলি কৈছে ধন্যবাদ এইটো এটা সাহস একো ডাঙৰ কথা নহয় ইয়াৰ অভিনয় হোৱা বস্তু নহয় এই মঞ্চত যে ইমান দৰ্শকৰ মাজত তেওঁলোকে যে প্ৰৱেশ কৰিছে এইটো এটা গৌৰৱান্বিত মই এইটোৱে উৎসাহ দিওঁ মাইনা এওঁ চিনি পাইছেনে ৰাইজে গুৱাহাটী ছোৱালী কিবা তোমাৰ নামটো কোৱা নমস্কাৰ
মই ভিকাৰীৰ পৰা দেৱী তোমাৰ ঘৰ মাইঙত ভালকৈ কোৱা মাইঙত মাইঙৰ কোনখিনিত আছে কোৱাচোন ঘৰ তোমালোকৰ ঘৰটো কোৱা মাইঙৰ কোনখিনিত আছে তুমি যে জাকৈ খালৈ লৈ আহিছা ক'ত মাছ মাৰিবলৈ যোৱা কোনখন বিলত মাছ মাৰিবলৈ যাবা যে নহওক তেওঁ ক'ব নোৱাৰিলেও এইটো নাখাওঁ আমাৰ এইটো প্ৰকৃততে মাইনৰ ছোৱালী হয় কিন্তু এওঁ নাথাকে সৰুৰ পৰা ডাঙৰ হৈছে ক'ত গুৱাহাটী তথাপিতো তেওঁ সাহস কৰি যোৱাকালি চকী খেল জাদু খেলত অংশগ্ৰহণ কৰিছে গীত পৰিৱেশন কৰিছে সেইকাৰণে তেওঁ আমি ধন্যবাদ জ্ঞাপন কৰি ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ ভূপায়ো হাতত এচাৰি লুঙিহে নেকি মই ধৰিব পৰা নাই তোমাৰ নামটো কোৱাচোন মোৰ নাম শ্ৰী তিতিক্ষণাৰ ভালকৈ কোৱা নমস্কাৰ মোৰ নাম শ্ৰী তিতিক্ষণাৰ কলৈ যোৱা তুমি এচাৰি যে লৈ আহিছা কলৈ যাবা পথাৰলৈ কিয় এওঁ পথাৰলৈ আহিছে কাৰণ খেতি কৰিছে গৰুৱে ধান খাব সেইটো তেওঁ এচাৰি লৈ পথাৰলৈ আহিছে আৰু আমাৰ পথাৰলৈ কি কয় আঁঠু কৰি আমি কাপোৰ পিন্ধিব লগতে পিন্ধি নাহোঁ ধন্যবাদ জ্ঞাপন কৰিও কৃষ্টি সংস্কৃতিৰ মাজেৰে আমাৰ আগন্তুক আহি আছে সেয়া হৈছে কি কাৰ্বি নৃত্য আমি আজি এই মুকলি পথাৰতে কাৰ্বি নৃত্য আকাৰে আমাৰ মুকলি পথাৰত উপস্থিত হৈছেহি তেওঁৰ প্ৰথমে আমি নামটো জানিব বিচাৰিছোঁ নমস্কাৰ মোৰ নাম শ্ৰী ৰংগীমা দেৱী নামটো শুনিছেনে প্ৰত্যেকে কি নাম কৈছে ভালকৈ কোৱা নমস্কাৰ মোৰ নাম শ্ৰী ৰংগীমা দেৱী কি কৈছে অংকিমা ৰংগীমা সংকিমা ডংকিমা যিয়ে নহওক তেওঁ আজি যিটো পৰিমাণ যিটো ভেকচিন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে এই বস্তুকেইটা সংগ্ৰহ কৰোঁতে বা বনাওঁতে যথেষ্ট কষ্ট হৈছে হৈছেনে নাই কওক হৈছে ভৱিষ্যত উজ্জ্বল কামনা কৰি আমাৰ ভয় লাগিছে দাগ কোঠাৰ কৰি চব আছে শ্মশানলৈ আহিছে নে বেলেগ কিবা কামৰ কাৰণে আহিছে কিন্তু গম পোৱা নাই বাৰু তেওঁলোকৰ ওচৰলৈ যাওঁ কাৰণ দেখিছোঁ হাতত লাঠি দা খৰি বোপাই খবৰ ক'ৰ পৰা কি কাৰণে ক'লৈ যোৱা মানুহে আমাৰ এই মুকলি কথাত উপস্থিত হ'ল আহি কোৱাচোন আমি পাহাৰত খৰি কাটিবলৈ গৈছিলোঁ ইয়াত আমি খৰি ক'ৰ পৰা আনিব পাহাৰৰ পৰা আজিকালি চৰকাৰে পাহাৰৰ পৰা খৰি আনিব দিব দিয়ে নেকি কি কৰে চৰকাৰে সম্পদ আনিব দিব নেকি নিদিয়ে তোমালোকে কেনেকৈ আনিব চুৰ কৰি এইটো ডাঙৰ সমস্যা হ'ব সেই তোমালোকে আমাৰ ৰাইজে বান্ধিব তোমালোকে চুৰ বিদ্যা লৈছে তেতিয়াহ'লে হা এইটো চুৰ কৰি নহয় যে সেই বিভাগীয় মানুহৰ লগত আলোচনা কৰি তেওঁলোকৰ এওঁ জীয়েকৰ বিয়া এওঁ ভতিজাকে আনিব এওঁ বন্ধু সেইটো তিনিগৰাকী লগ লাগি বান পাহাৰৰ খৰি আনিবৰ কাৰণে ৰেঞ্জাৰ মুহূৰ্তৰ পৰা অনুমতি ল'বলৈ আগবাঢ়িছে ধন্যবাদ জ্ঞাপন কৰিলোঁ ভৱিষ্যত উজ্জ্বল কামনা কৰোঁ বাপৰে বাপ হাতত তুল পাই পানী ইতিমধ্যে আমাৰ এটি বিশেষ ঘোষণা আমাৰ ভেকচিন প্ৰতিযোগিতা শেষ হোৱাৰ লগে লগে আমি মুকলি পথাৰ আৰম্ভ কৰি বিহু আৰম্ভ কৰিম সেয়েহে যিসকল চেমনীয়া দলক আমি প্ৰথমে বিহু মাৰিবলৈ আমন্ত্ৰণ কৰিছোঁ তেওঁলোকক নিশ্চয় কাষতে সাজু থাকিবলৈ কোৱা হ'ল আমি পিছলৈ আগবাঢ়িছোঁ আকৌ ভেকচিন প্ৰতিযোগিতা কাৰ্যসূচীলৈ
যিকেইটি দল আমাৰ বিহুৰ বাকৰিত উপস্থিত হৈছেহি তেখেতসকলক আমাৰ সমিতিৰ লগত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছোঁ। ইতিমধ্যে আমি সমিতিয়ে তেওঁলোকসকলৰ নামসমূহ পোৱা নাই। যিকেইটি দল আমাৰ বিহুৰ বাকৰিত উপস্থিত হৈছেহি তেখেতসকলৰ দলপতি আমাৰ সমিতিৰ লগত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছোঁ। তোমালোক তিনিগৰাকী একেনে দলৰ? একে দলৰ নামটো কোৱা তোমালোকৰ দলৰ? নমস্কাৰ, মোৰ নাম শ্ৰী বিক্ৰম নাথ। বিক্ৰম নাথৰ দল দিয়ে হাতত কি লৈছে? কুল, পাইপ আৰু ডিজেল। তুমি যে ডিজেল আনিছা, কি উদ্দেশ্যে ডিজেলখিনি আনিছা কোৱাচোন? মেচিনত তেল শেষ হ'ল। আজিকালি মেচিনত তেল নিদিয়ে, পানী ভৰাই। আমি চব পানী ভৰাই মেচিন চলাই আছো, হয়নে নহয় কোৱাচোন? পানীয়ে আৰু ডিম্পুৰ পৰা যেতিয়া আমি ভৰাই দিয়া পানী নিচিনা পানীয়ে বুলি ধৰিছো আৰু ধন্যবাদ জ্ঞাপন কৰিছো। আমাৰ যিহেতু সময় কম হৈছে, আপোনালোকে দেখিছে দুয়োগৰাকী নামটো প্ৰথমে কোৱা। নমস্কাৰ, মোৰ নাম ধৰিত্ৰী বৰ্মন। তোমালোকে যে পিছত একো দেখোন পাচি আছে, সদা লৈছা, হয়নে নহয়? সদা লৈছে নহয়? সদা লৈছে নহয়? সদায় কি কৰে? হয়নে নহয়? ৰাজকালটো এটা সদা ল'লে নে? লৈছেনে নাই? সদায় কি কৰে সেইটো সুধিছো কোৱা। আমাৰ দলকে শিকাই দিছে, সেইটো মই মানি নলওঁ। সুন্দৰ, তোমালোকে যে পিছত সাঁচা লৈছা, সেই সাঁচাকেইটা ক'ত কেনেকৈ ব্যৱহাৰ কৰে, কি কাৰণে ব্যৱহাৰ কৰে? সুন্দৰ, যদিও কথাবিলাক স্পষ্ট, আমি কিছু কথা আনি ক'বলগীয়া হয়। সেইটো কাৰণে তেওঁলোকৰ সাহস লৈ আমি বিচাৰিছোঁ। তেওঁলোকে যিটো ভেকচন কৈছে, সেই ভেকচনৰ বিষয়ে কি অকণমান হ'লেও জ্ঞান আছে। এতিয়া আমি সদৌ শেষত দুগৰাকী বিচাৰলৈ আহিব বিচাৰিছোঁ আৰু দুগৰাকী প্ৰতিযোগী আমাৰ মেঘেনাটো হৈছে, আমি গোটেইখিনি ল'লোৱে। আপোনালোকৰ সন্মুখত দেখিছেনে এই দুগৰাকী? তোমাৰ নামটো প্ৰথমে কোৱা। নমস্কাৰ, শ্ৰীমন্ত খুৰা। এওঁৰ নামটো কি কৈছে? কিমান চুনা, হয়নে নহয় বাৰু? হয়নে নহয়? নকয়, এওঁৰ নামটো কি? হিমাংশু নাথ। নকয় কিয়? হিমাংশু নাথ। হিমাংশু চাওক, আপোনালোকে দেখিছে এই বিহুৰ মুকলি পথাৰত কি হৈছে? হাতত অস্ত্ৰ, মাথাত কীৰ্তি, প্ৰচাৰ কৰে এই মুকলি পথাৰত অহা উদ্দেশ্য। মোৰ এতিয়া বিহু চলি আছে, কাৰণে চাব আহিছোঁ। বিহু চাবলৈ আহিছে? নিশ্চয় বিহু চাবলৈ অহাৰ লগে লগে তুমি তোমালোকে আহিব লাগিব যে তোমাৰ মঞ্চ প্ৰদৰ্শন কৰিছে বা কিবা এটা কৰি আহিব লাগিব। কাৰণ বিহুত তোমালোকে দেখিছে ধুনীয়াকৈ আমি অসমীয়া হাতেৰে পৰিধান কৰি বিহু মঞ্চলৈ তোমালোকে তেওঁলোকক দেখিছোঁ। কোৱা। যাব লাগে আৰু যুদ্ধলৈ যাব লাগে, মই যুদ্ধলৈ যাব লাগে। আপোনাৰ শুনিছে ক'লৈ যাব লাগে? যুদ্ধলৈ যাব লাগে। কোন যুদ্ধ? সদায় ভাগৰ নগৰলৈ তেওঁ সাজি কাজি আহিছে নিজৰ অসমখনক দেশক ৰক্ষা কৰিবলৈ। সকলোকে হাত আনি তাতকৈ ডাঙৰ এই শৰাইঘাটৰ যুদ্ধত যেতিয়া মৰিব, বহু খেলাখণ্ড মৃত্যু হ'ব, তেতিয়া কি কৰিব? এয়া দেখিছেনে? সকলোৰে আহিছে। আমি এই শিল্পীগৰাকী নামটো জানিব বিচাৰিছোঁ। নমস্কার, আমার নাম হচ্ছে মনীষ সান্দাল। মনীষ সান্দাল বলে আমাকে সবাই চিনে কলকাতায়। মনীষ সান্যাল। মনীষ